নমস্কাৰ মোৰ চেনেল এছামিজ কিচেন এণ্ড ব্লগছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ ধুনীয়া এটা মাছৰ ৰেচিপিৰ সৈতে। এইটো হৈছে মাছৰ টেঙাৰ জোল। আহকচোন আজিৰ মাছৰ টেঙাটো কেনেকৈ বনালোঁ আপোনালোকে চাই যাওক। মই মাছটো ভালদৰে ধুই চাফা কৰি লৈ অলপ হালধি আৰু নিমখ সানি মাছটো ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া গেছত কেৰাহী পাতি তাতে অলপ তেল দি দিছোঁ। তেলখিনি গৰম হোৱালৈ মই তাতে দি দিম 2-3 ফুটা নহৰু, অলপ থেতালি তাতে নহৰু দি দিম। নহৰুটো অলপ ভাজি ল'ম ভালদৰে মই। যেতিয়া নহৰুখিনি ভাজা হৈ যাব তেতিয়া মই তাতে দি দিম। এতিয়া নহৰুখিনি ভালদৰে ভাজা হৈ গ'ল। এতিয়া মই দি দিম ইয়াতে অলপ পিঁয়াজ। পিঁয়াজখিনি ভালদৰে ভাজি থাকিম। পিঁয়াজখিনি যেতিয়ালৈকে ৰঙচুৱা নহ'ব তেতিয়ালৈকে আপোনালোকে লাহে লাহে পিঁয়াজখিনি ভাজি থাকিব। আৰু ইয়াতে অলপ নিমখ দি দিব যাতে পিঁয়াজখিনি সোনকালে সিজি যায়। মই দি দিছোঁ ইয়াতে অলপ নিমখ যাতে পিঁয়াজখিনি ভালদৰে সিজি আহে। নতুন কোনোবা যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। এতিয়া মোৰ পিঁয়াজখিনি ভালদৰে ভাজা হৈ গ'ল। এতিয়া মই দি দিছোঁ ইয়াতে এটা কাটি থকা সৰু সৰু বিলাহী। কাটি লোৱা সৰু সৰু বিলাহী দি দিলোঁ। বিলাহী দিয়াৰ পিছত এতিয়া অলপ লৰাই দিম। এতিয়া বিলাহীটো ভালদৰে সিজি আহি গ'ল। এতিয়া মই দি দিম ইয়াতে অলপ মছলা। মছলা দিম অলপ হালধি 1 চামুচ দিছোঁ। এতিয়া দি দিম অলপ জলকীয়াৰ গুড়ি। আপোনালোকে কম বেছি কৰিব পাৰে সোৱাদ অনুসৰি জলকীয়াৰ গুড়ি। আৰু অলপ দি দিম জিৰা আৰু ধনিয়াৰ গুড়ি। মই একেলগতে মিলাই ৰাখিছোঁ, আপোনালোকে বেলেগে বেলেগেও দিব পাৰিব। এতিয়া এইখিনি ভালদৰে ভাজা হৈ গ'ল। মছলা দিয়াৰ পিছত এতিয়া মই যিখন টাৱাত মই মাছখিনি ফ্ৰাই কৰিছিলোঁ সেইখন টাৱাত অলপ পানী দি পেলাই গৰম হ'ব দিছিলোঁ। সেই পানীখিনি ইয়াতে দি দিম। এতিয়া দেখিছেনে বস্তুখিনি গোটেইখিনি ভালদৰে সিজি আহিল। এতিয়া মই টাৱাত থকা গোটেইখিনি পানী গৰম কৰি ৰখা পানীখিনি মই দি দিম। এতিয়া দেখিছেনে আপোনালোকে গোটেইখিনি পানী মই ইয়াতে দি দিলোঁ। এইখিনি টাৱাত মই মাছখিনি ফ্ৰাই কৰিছিলোঁ। ইয়াতে অলপ অলপ তেল আছে সেইটো কাৰণে দি দিছোঁ। এনেকা টাৱাত থকা পানী অলপ দি পেলাই তেলখিনি দি দিলে মাছটো খাওঁতে অলপ বেছি ভাল লাগে আৰু তৰকাৰীখিনিৰ ৰংটো অলপ ধুনীয়া আহে। এতিয়া মই দিছোঁ ইয়াতে 3টা কেঁচা জলকীয়া মাজেদি ফালি এতিয়া অলপ ঢাকি দি দিম। যেতিয়া পানীখিনি ভালদৰে উতলি আহিব এতিয়া মই চাওকচোন পানীখিনি ভালদৰে উতলি আহি গ'ল। মই অলপ লৰাই দি দিম আৰু এতিয়া লৰোৱা হোৱাৰ পিছত ইয়াতে মই মাছখিনি ভাজি ৰখা আগতীয়াকৈ মাছখিনি দি দিম। মাছ দি পেলাই আপোনালোকে বেছি সময় উতলি নাথাকিব যিহেতু মাছখিনি ভাঙি যাব। এইটো একদম কোমল মাছ হয়। এইটো হৈছে বাচা মাছ। আমি বাচা মাছ কওঁ, নাজানো আপোনালোকৰ ভাষাত কি কয়। আমি বাচা মাছ বুলিয়ে কওঁ। এতিয়া মাছখিনি মই দি দিলোঁ। এতিয়া ঢাকন লগাই দি দিম। এতিয়া 4-5 মিনিট পিছত আকৌ মই ঢাকনখন ওলাই চালোঁ। মাছখিনি ভালদৰে উতলি আহি গ'ল। এতিয়া মই ইয়াতে দি দিম অলপ কাটি থোৱা মান ধনিয়াৰ পাত। আপোনালোকে মান ধনিয়াৰ পাত যদি ভাল নাপায় নিদিলেও পাৰিব। মোৰ ঘৰত আছিল কাৰণে মই মান ধনিয়াৰ পাত অলপ দি দিলোঁ। এতিয়া মই নিমখখিনি চাই পেলাই তৰকাৰীটো গেছটো বন্ধ কৰি দিম। এতিয়া মোৰ মাছৰ তৰকাৰীটো ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত বনাই চাব, খুব ভাল লাগে। এনেকা গৰমৰ দিনত অলপ পাতল জোল খাই পেলাই খুব ভাল লাগে, খাই চাব।